মই পানেৰী সমষ্টিৰ কি কয় মই বৰ্তমান কালাইগাঁৱৰ বিধায়ক। আমি এতিয়াও অন্য বিধায়ক হিচাপে লিখিব নোৱাৰো, কালাইগাঁৱৰে বিধায়ক আমি। আৰু কালাইগাঁও সমষ্টিটোত ডিলিমিটেশ্যনৰ পিছত দুটা ঠাইত পৰিলে, আধা পৰিলে ভেৰগাঁও সমষ্টিত, আধা পৰিলে টংলা, অলমষ্ট সমান সমান ঠাই পৰিছে। গতিকে যদিও মই উপসভাপতি দলৰ বৰ্তমান বিধায়িনী দলৰ দলপতি মই BPF-ৰ, কিন্তু তথাপি ভাবোঁ যে দলে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ সৈতে মই যাব লাগিব। আৰু টংলাটো আধা পৰে, ভেৰগাঁওটো আধা পৰে, মই সমানে দুইটাই দাবী কৰিব পাৰোঁ। আৰু মই চিটিং MLA হিচাপে দলে মোক নিশ্চয় কোনোবা এটা সমষ্টিত নিৰ্বাচন খেলাৰ কাৰণে বাছনি কৰিব। আৰু মই যোৱা 6টা মাহ ডিলিমিটেশ্যনৰ পিছত টংলাটো চোৱা চিতা কৰি আছিলোঁ। আৰু টংলাটো চোৱা চিতা কৰা হিচাপে মই টংলাটোত মোক প্ৰতিনিধিত্ব কৰিবলৈ দিলে বা যুঁজিবলৈ দিলে মই বেছি ভাল পাম। মানে চিট শ্বেয়াৰিংটো হ'বই, যেতিয়া কাৰোবাৰ লগত লগা যায় দিব লাগিব কিছু, আৰু আমিও ল'ব লাগিব। আৰু অবভিয়াছলি BTC-ত আমি বিগ ব্ৰাদাৰ হ'ম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF-এ ইয়াত বিগ ব্ৰাদাৰ হ'ব। আৰু NDAৰ অংশীদাৰ হিচাপে BJP-ও খুব বেছি আসন ইয়াত ল'ব বুলি মই নাভাবোঁ। তেওঁলোকে 3-4খন আসনতে সীমিত থাকিব। আৰু তাৰ ভিতৰত টংলা, ওদালগুৰি, গুৰেশ্বৰ, তামোলপুৰ এনেকুৱা ধৰণে তেওঁলোকে আইডেণ্টিফাই কৰি অনানুষ্ঠানিক নিশ্চয় আলোচনা হৈছে, তেনেকুৱা হৈছে বুলি কৈছে। বিচাৰিতো বিচাৰিবই, কোনোবা 3টাতো আমি দিবই লাগিব বা 2টাতো দিবই লাগিব কোনোবা। গতিকে সেই হিচাপে আমাৰ দলে কোনকেইটা দিয়ে আৰু তেওঁলোকেও কোনকেইটা ল'বলৈ ইচ্ছা কৰে তাৰ ওপৰত ডিপেণ্ড কৰিব।